নমস্কাৰ বন্ধুসকল আমাৰ বেছিভাগ মানুহেই সাধাৰণতে কিছুমান সাধাৰণ ৰোগত বা স্বাস্থ্য সমস্যাত ভুগি থকা দেখা যায়। এই স্বাস্থ্য সমস্যাসমূহৰ ভিতৰত হৈছে বহুতে হয়তো মাংসপেশীৰ বিষত ভুগি থাকে, বহুতে হাড়ৰ বিষত ভুগি থাকে বা বহুতে হয়তো কঁকালৰ বিষত ভুগি থাকে, কিছুমানৰ হয়তো ৰাতি অলপ কমকৈ টোপনি হয়, কিছুমানৰ চুলি সৰা সমস্যা থাকে। কিন্তু দেখা যায় বেছিভাগ মানুহে এনে ধৰণৰ স্বাস্থ্য সমস্যাবোৰক স্বাস্থ্য সমস্যা বা ৰোগ বুলি গণ্য নকৰে আৰু এনেদৰেই চলি থাকে। কিছুমানে হয়তো গাৰ বিষ বেছি হ'লে ফাৰ্মাচীৰ পৰা পেইন কিলাৰ কিনি আনি খায় আৰু এনেদৰে কিছুদিন ভাল পায় আৰু হয়তো এনেকুৱা গাৰ বিষত বা মাংসপেশীৰ বিষত ভুগিব লগা হয়। গতিকে এনেধৰণৰ স্বাস্থ্য সমস্যাসমূহত ভুগি থকাৰ ফলতেই মানুহে পিছত গৈ বহুতো ডাঙৰ স্বাস্থ্য সমস্যাৰ মুখামুখি হ'ব লগা হয় বা বেছি গুৰুতৰ স্বাস্থ্য সমস্যাত ভুগিব লগা হয়। দেখা গৈছে যে বেছিভাগ এনেধৰণৰ সৰু সুৰা ৰোগৰ মূল কাৰণবিধেই হৈছে আমাৰ শৰীৰত দেখা দিয়া ভিটামিন ডি ডেফিচিয়েঞ্চি। কিন্তু আমি বেছিভাগ মানুহেই এই ভিটামিন ডিৰ যে ডেফিচিয়েঞ্চিৰ ফলত এনেধৰণৰ স্বাস্থ্য সমস্যাবোৰ দেখা দিছে সেই কথাটোলৈ আমি গুৰুত্ব নিদিওঁ। গুৰুত্ব নিদিয়াৰ ফলতেই আমাৰ শৰীৰত ক্ৰমান্বয়ে এই ভিটামিন ডি ডেফিচিয়েঞ্চিৰ পৰিমাণটো বেছি হৈ যায়, যোৱাৰ ফলতেই আমাৰ অন্যান্য বহুতো ৰোগে দেখা দিয়াৰ সম্ভাৱনা থাকে। গতিকে বন্ধুসকল, আজি আমি আমাৰ শৰীৰত ভিটামিন ডিৰ যদি ডেফিচিয়েঞ্চি হয় তেনেহ'লে কি কি স্বাস্থ্য সমস্যাই দেখা দিব পাৰে বা আমাৰ কি কি লক্ষণে দেখা দিব পাৰে আৰু এনেধৰণৰ লক্ষণে দেখা দিলে আমি কি কৰা উচিত সেই বিষয়ে আজি কথা পাতিম। লগতে ভিটামিন ডি ডেফিচিয়েঞ্চি নহ'বলৈ হ'লে বা প্ৰতিৰোধ কৰিবলৈ হ'লে আমি কি কৰা উচিত সেই বিষয়ে আজি কথা পাতিম। গতিকে বন্ধুসকল, ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে আহকচোন আমি আমাৰ শৰীৰত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হ'লে কি কি লক্ষণেনো দেখা দিয়ে সেই বিষয়ে প্ৰথমে কথা পাতি লওঁ আহক। আমাৰ শৰীৰত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হ'লে দেখা দিয়া 1 নম্বৰ লক্ষণটো হৈছে আমাৰ হাড়ৰ বিষ বা মাংসপেশীৰ বিষ বা অন্যান্য গাৰ বিষ। কিয়নো আমি সকলোৱে জানো যে আমাৰ হাড়ৰ পৰিপুষ্টিৰ বাবে কেলছিয়ামৰ প্ৰয়োজন। গতিকে কেলছিয়াম যদি আমাৰ শৰীৰত ঠিকমতে থাকে বা আমাৰ খাদ্যবস্তুৰ জৰিয়তে যদি আমি কেলছিয়াম ঠিকমতে আমি গ্ৰহণ কৰিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমাৰ মাংসপেশী আৰু হাড়বোৰৰ স্বাস্থ্য ভালে থাকে। আৰু মাংসপেশী আৰু হাড়বোৰৰ স্বাস্থ্য যদি ভালে থাকে তেতিয়া আমাৰ নিশ্চয় হাড়ৰ বিষ বা মাংসপেশীৰ বিষ এনেধৰণৰ সমস্যাই দেখা নিদিয়ে। কিন্তু কথাটো হৈছে আমি যদিহে আমাৰ শৰীৰত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হয় তেনেহ'লে আমি খাদ্যবস্তুৰ জৰিয়তে যিমানেই আমি কেলছিয়াম নাখাওঁ তেনেহ'লে আমাৰ এই কেলছিয়ামবিধ আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে বা শৰীৰত ঠিকমতে শোষণ নহয়। অৰ্থাৎ আমাৰ শৰীৰত সঠিকভাৱে যদি কেলছিয়াম শোষণ হ'ব লাগে তেনেহ'লে আমাৰ শৰীৰত ভিটামিন ডিও সঠিক মাত্ৰাত থাকিব লাগিব। আৰু যদিহে আমাৰ শৰীৰত ভিটামিন ডিৰ ঘাটি থাকে বা ডেফিচিয়েঞ্চি থাকে তেনেহ'লে আমাৰ শৰীৰে সঠিকভাৱে কেলছিয়াম গ্ৰহণ কৰিব নোৱাৰিব। তেতিয়া আমাৰ হাড়বোৰ দুৰ্বল হ'ব বা মাংসপেশী দুৰ্বল হ'ব। তেতিয়া আমাৰ হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা বা বিষ বা মাংসপেশীৰ বিভিন্ন ধৰণৰ সমস্যা বা বিষ এনেধৰণৰ লক্ষণে দেখা দিয়ে। গতিকে আমাৰ যেতিয়া এনেধৰণৰ মাংসপেশীৰ বিষ বা হাড়ৰ বিষৰ নিচিনা লক্ষণে দেখা দিয়ে তেতিয়া আমাৰ শৰীৰত এই কেলছিয়াম বা আমাৰ ভিটামিন ডিৰ ঘাটি আছে নেকি এইটো আমি জানিবলৈ আমি আমাৰ শৰীৰত ভিটামিন ডিৰ পৰীক্ষাটো কৰি ল'ব লাগে। তেতিয়াহে আমি জানিব পাৰিম যে আমাৰ শৰীৰত ভিটামিন ডি বা কেলছিয়াম ঘাটি আছে নেকি। আৰু যদিহে আমাৰ শৰীৰত ভিটামিন ডিৰ ঘাটি আছে তেতিয়া নিশ্চিতভাৱে আমি ভিটামিন ডি যুক্ত খাদ্যবস্তু আমি গ্ৰহণ কৰিব লাগিব বা ঠিক তেনেধৰণৰ টেবলেট আমি গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি আমাৰ শৰীৰত ঘাটি হোৱা এই ভিটামিন ডি পূৰণ কৰিব পাৰিম আৰু এনেধৰণৰ সমস্যাক আমি প্ৰতিৰোধ কৰিব পাৰিম বা আমি সহজেই এই ৰোগবোৰৰ পৰা হাত সাৰি থাকিব পাৰিম। আমাৰ শৰীৰত ভিটামিন ডিৰ ঘাটি থকাৰ আন এক লক্ষণ হৈছে যে আমাৰ শাৰীৰিক দুৰ্বলতা। আমি সঠিকভাৱে খাদ্য গ্ৰহণো কৰি থাকোঁ বা ঠিকমতে আমি কাম কাজো কৰি থাকোঁ, ইয়াৰ ভিতৰতে আমি আমাৰ শৰীৰটো যথেষ্ট দুৰ্বল হোৱা যেন অনুভৱ কৰিবলগীয়া হয়। আচলতে আমাৰ শৰীৰত এই কেলছিয়ামৰ ঘাটি হোৱাৰ ফলতেই আমাৰ এই শাৰীৰিক দুৰ্বলতাৰ এই লক্ষণবোৰে দেখা দিয়ে যদিহে আমাৰ শৰীৰত ভিটামিন ডি ডেফিচিয়েঞ্চি থাকে। গতিকে যিসকল লোকৰ খোৱা বোৱা ঠিকমতে চলি থকাৰ পাছতো যদি শাৰীৰিকভাৱে অত্যন্ত দুৰ্বল অনুভৱ কৰে তেনেহ'লে তেওঁ অতি সোনকালে
শৰীৰত ভিটামিন ডিৰ পৰিমাণ সঠিকভাৱে আছে নে নাই সেইটো পৰীক্ষা কৰিব লাগে আৰু পৰীক্ষা কৰিলে যদিহে ওলাই পৰে যে শৰীৰত ভিটামিন ডি ডেফিচিয়েঞ্চি আছে তেনেহ'লে নিশ্চিতভাৱে ভিটামিন ডি সাপ্লিমেণ্ট গ্ৰহণ কৰিব লাগিব বা ভিটামিন ডি যুক্ত খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰিব লাগিব। শৰীৰত ভিটামিন ডি ডেফিচিয়েঞ্চিৰ আন এক লক্ষণ হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা। আমি যেতিয়া সঘনাই কিছুমান ৰোগত আক্ৰান্ত হৈ থাকোঁ যেনে ঋতু পৰিৱৰ্তনৰ ফলত হোৱা বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যা যেনে জ্বৰ কাহ পানী লগা বা অতি সহজে যদি আমাৰ ডিচেণ্ট্ৰি ডায়েৰিয়া এনে ধৰণৰ ৰোগ হৈ থাকে তেতিয়া আমি জানিব লাগিব যে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নিশ্চিতভাৱে কমি গৈছে। গতিকে ভিটামিন ডি ডেফিচিয়েঞ্চি থাকিলেহে আমাৰ শৰীৰৰ এই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ যায় আৰু শৰীৰৰ যেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে তেতিয়া আমাৰ বিভিন্ন ধৰণৰ ৰোগে সঘনাই দেখা দিয়ে। গতিকে আমাৰ যেতিয়া সঘনাই বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে তেতিয়া আমি জানিব লাগিব যে আমাৰ শৰীৰত ভিটামিন ডি ডেফিচিয়েঞ্চি হৈছে। গতিকে ভিটামিন ডি ডেফিচিয়েঞ্চি হোৱা বুলি আমি নিশ্চিত হ'ব পাৰিলে তেতিয়া নিশ্চিতভাৱে আমি এই ভিটামিন ডি ডেফিচিয়েঞ্চিটো আমি পূৰণ কৰি ল'ব পাৰিম। শৰীৰত ভিটামিন ডি ডেফিচিয়েঞ্চি হোৱাটোৰ আন এক লক্ষণ হৈছে আমাৰ চুলি সৰা। সাধাৰণতে সকলো মানুহৰে মূৰ যেতিয়া আচৰা হয় তেতিয়া চুলি সৰেই, কিন্তু যেতিয়া চুলি সৰাৰ পৰিমাণটো অলপ বাঢ়ি যায় তেতিয়া জানিব লাগিব যে আমাৰ শৰীৰত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি আছে। আচলতে কেলছিয়ামৰ সৈতে চুলিৰ স্বাস্থ্য জড়িত হৈ থাকে। যদিহে আমাৰ শৰীৰত ভিটামিন ডি ডেফিচিয়েঞ্চি থাকে তেতিয়া নিশ্চিতভাৱে আমাৰ শৰীৰে সঠিকভাৱে কেলছিয়াম আহৰণ কৰিব পৰা নাই বুলি আমি জানিব লাগিব। গতিকে আমাৰ যেতিয়া চুলি সৰাৰ পৰিমাণটো অলপ বাঢ়ি যায় তেতিয়া জানিব লাগিব যে আমাৰ শৰীৰত কেলছিয়ামৰ ঘাটি আছে, অৰ্থাৎ আমাৰ ভিটামিন ডিৰ ঘাটি আছে যাৰ বাবে কেলছিয়ামৰো ঘাটি হৈছে আৰু সেইবাবেহে আমাৰ চুলি সৰাৰ পৰিমাণটো বৃদ্ধি হৈছে। শৰীৰত ভিটামিন ডিৰ অভাৱ হোৱাটোৰ আন এক লক্ষণ হৈছে কিছুমান মানুহে অনাহকতে মনত কিছুমান ডিপ্ৰেশ্যন বা টেনশ্যন লৈ থাকে কোনো কাৰণ নোহোৱাকৈ, বা মনটো সদায় আনন্দ ফূৰ্তিত নাথাকে, মনটোত সদায় এক দুখৰ ভাৱ এটা আহি থাকে। গতিকে যিসকল লোকৰ মনটো অনবৰতে ডিপ্ৰেশ্যনত থাকে বা টেনশ্যনত থাকে বা কোনো ধৰণৰ ফূৰ্তি নালাগে, ঠিক এইবিলাকৰ লক্ষণো হৈছে শৰীৰত ভিটামিন ডি ঘাটি হোৱা। গতিকে যিসকল লোকে কোনো কাৰণ নোহোৱাকৈ বা বিশেষ কোনো কাৰণ নোহোৱাকৈ মনত অনবৰতে ডিপ্ৰেশ্যন টেনশ্যন বা হাঁহি ফূৰ্তি নকৰাকৈ থাকে সেই তেওঁলোকেও বুজিব লাগিব যে তেওঁলোকৰ শৰীৰত আচলতে ভিটামিন ডিৰ ঘাটি হৈছে, যাৰ বাবে তেওঁলোকৰ মনটো ফূৰ্তি নলগা হৈছে। গতিকে মনত ফূৰ্তি নলগাটো এটা ভিটামিন ডি ডেফিচিয়েঞ্চিৰ কাৰণ। মন কৰিবলগীয়া কথাটো হৈছে যে আমাৰ শৰীৰত যেতিয়া এই লক্ষণসমূহে দেখা দিয়ে, বিশেষকৈ আমাৰ পেশীৰ বিষ বা হাড়ৰ বিষ এনেধৰণৰ লক্ষণে দেখা দিয়ে, তেতিয়া বহুতে কয় যে কেলছিয়াম টেবলেট খালে এনেধৰণৰ বিষ নাইকিয়া হৈ যায়। কিন্তু যদিহে আমি কণ্টিনিউ কেলছিয়াম টেবলেট সেৱনো কৰা হয় তেতিয়া কিন্তু আমাৰ এই বিষবোৰ ভাল হৈ নাযায়। কিয়নো মই উল্লেখ কৰিছোঁই যে আমাৰ শৰীৰত যদি ভিটামিন ডি ডেফিচিয়েঞ্চি থাকে তেনেহ'লে আমি যিমানেই কেলছিয়ামযুক্ত খাদ্য বা কেলছিয়াম টেবলেট গ্ৰহণ নকৰোঁ কিয় আমাৰ শৰীৰে সঠিকভাৱে কেলছিয়াম শোষণ কৰিব নোৱাৰে। গতিকে আমি প্ৰথমে ভিটামিন ডিৰ পৰীক্ষাটো কৰি ল'ব লাগে। আমি ওচৰৰে হস্পিটেললৈ গৈ বা চিকিৎসকৰ কাষ চাপি আমি প্ৰথমে তেজৰ পৰীক্ষাৰ জৰিয়তে আমি আমাৰ শৰীৰত বা আমাৰ তেজত ভিটামিন ডি সঠিকভাৱে আছে নে নাই তাক জানি ল'ব লাগে। জানি লোৱাৰ পাছতহে আমি টেবলেট গ্ৰহণ কৰিব লাগে। কেলছিয়াম টেবলেটৰ লগত যেতিয়া ভিটামিন ডি কেপচুল সেৱন কৰা হয় তেতিয়াহে আচলতে আমাৰ এনেধৰণৰ লক্ষণবোৰে আচলতে নাইকিয়া হৈ যায় বা বিষবোৰ নাইকিয়া হৈ যায় আমি যেতিয়া কেলছিয়াম টেবলেটৰ লগত ভিটামিন ডি কেপচুল সেৱন কৰোঁ। গতিকে বন্ধুসকল, আচলতে কেলছিয়াম আৰু ভিটামিন ডিৰ সম্পৰ্ক এনেধৰণৰ। আমাৰ শৰীৰত যদি ভিটামিন ডি ঘাটি থাকে তেতিয়া আমি কেলছিয়াম টেবলেটেই হওক বা কেলছিয়ামযুক্ত খাদ্যই হওক যিমানেই গ্ৰহণ নকৰোঁ কিয় আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে। সেইবাবে প্ৰথমে আমি আমাৰ শৰীৰত হৈ থকা ভিটামিন ডিৰ ঘাটিটো কমাই ল'ব লাগিব, তেতিয়াহে আমাৰ শৰীৰে সঠিকভাৱে কেলছিয়াম আহৰণ কৰিব পাৰিব আৰু আমাৰ শৰীৰত দেখা দিয়া এই লক্ষণবোৰ নাইকিয়া হ'ব বা সমস্যাবোৰ নাইকিয়া হ'ব। এইবাৰ আমি কথা পাতিম যে আমাৰ শৰীৰত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হোৱাৰ কাৰণবোৰনো কি কি। আচলতে আমাৰ শৰীৰত ভিটামিন ডিৰ ঘাটি হোৱাৰ কাৰণবোৰ হৈছে আমি সূৰ্যৰ পোহৰত কমকৈ ওলোৱা
এক নম্বৰ কাৰণ আৰু দুই নম্বৰ কাৰণটো হৈছে আমাৰ যিবোৰ খাদ্যত ভিটামিন ডি থাকে সেইবোৰ খাদ্য আমি কমকৈ গ্ৰহণ কৰা গতিকে আমি আমাৰ শৰীৰৰ পৰা এই ভিটামিন ডি ডেফিচিয়েঞ্চি কমাবলৈ হ'লে আমি নিয়মিতভাৱে সূৰ্যৰ পোহৰত বা ৰ'দত আমি ওলাব লাগিব অন্ততঃ দৈনিক আমি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় আমি সূৰ্যৰ পোহৰত থাকিব লাগিব যাতে আমাৰ শৰীৰত সম্পূৰ্ণকৈ ৰ'দৰ পোহৰ পৰে বা ৰ'দ পৰে ঠিক তেনেদৰে আমি সদায় বা নিয়মিতভাৱে ভিটামিন ডি যুক্ত খাদ্য কিছুমান গ্ৰহণ কৰিব লাগিব এতিয়া ভিটামিন ডি যুক্ত খাদ্য বুলিলে আমি 1 নম্বৰতে বুজা গাখীৰত ভিটামিন ডি আছে বা কেলছিয়ামো আছে ইয়াৰ পাছত ভিটামিন ডি যুক্ত খাদ্য হৈছে কণীৰ কুহুমত যথেষ্ট পৰিমাণে ভিটামিন ডি পোৱা যায় গতিকে আমি আচলতে নিয়মিতভাৱে কণী এটাকৈ খাব লাগে তেতিয়া আমাৰ শৰীৰত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হোৱাৰ সম্ভাৱনা নাথাকে তাৰ পিছতে ভিটামিন ডি যুক্ত আন এবিধ খাদ্য হৈছে কমলা টেঙা আমি আজিকালি কমলা টেঙা 12 মাহে পোৱা যায় গতিকে কমলা টেঙা যদি আমি নিয়মিতভাৱে খোৱাৰ অভ্যাস গঢ়ি তোলো তেতিয়া আমাৰ শৰীৰত ভিটামিন ডি ডেফিচিয়েঞ্চি হ'ব নোৱাৰে তাৰপিছত ভিটামিন ডি যুক্ত আন এক খাদ্যবস্তু হৈছে মাছৰুমতো ভিটামিন ডি যথেষ্ট পৰিমাণে পোৱা যায় গতিকে এনে ধৰণৰ ভিটামিন ডি যুক্ত খাদ্য যদি আমি নিয়মিতভাৱে সেৱন কৰোঁ লগতে আমি দৈনিক ৰ'দৰ পোহৰত যদি থাকোঁ বা আমি ৰ'দত যদি দৈনিক আধা ঘণ্টাৰ পৰা 1 ঘণ্টাকৈ অন্ততঃ আমি কটাওঁ তেতিয়া নিশ্চয় আমাৰ শৰীৰত ভিটামিন ডি ডেফিচিয়েঞ্চি হোৱাৰ সম্ভাৱনা নাথাকে বন্ধুসকল আমাৰ শৰীৰত ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হ'লে কি স্বাস্থ্য সমস্যাই বা কি লক্ষণেনো দেখা দিয়ে আৰু এনে লক্ষণবোৰ নাইকিয়া কৰিবলৈ আমি কি কৰিব লাগে লগতে ভিটামিন ডি যুক্ত খাদ্যবস্তুনো কি আৰু সূৰ্যৰ পোহৰত বা ৰ'দত থাকিলে কিদৰে আমাৰ শৰীৰত ভিটামিন ডি ডেফিচিয়েঞ্চি নঘটে সেই বিষয়ে ভিডিঅ'টো শুনিলে যদি আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে বা উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰিব লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ